ও জানোই আকাশখন ধুনীয়া ও জানোই তৰাৰে জিলিকা ৱে মনকন এই তেৰিকা ৱে ভালকে গান এটা গাবলৈ নেপা মানে এইবিলাকৰ পৰা ৱে মাজতে আহি পেপেৰকে মাতিবহিয়ে ৱে কি হ'ল ভিতৰতে আছো সোমাই আহ বাপৰে বাপ এ মনকন ৱে ভিতৰতে সোমাই লৈ বিহু ৰাগ টানি আছ যে ৱে বিহুলে আৰু আছেনো কেইদিন ৱে এতিয়াৰ পৰাই যদি বিহু গানকেইটা মুখস্থ নকৰো বিহুত কি গাম হয় আজিলৈকে বিহু আখৰাই হোৱা নাই সি বিহু গান মুখস্থ কৰিলেই তই গমেই নাপা মানে ঐ আজিৰ পৰা কেলে বিহু আখৰা থকা নাই আজি পিছবেলাকে সেই বিহু আখৰা কৰিবলৈ পালোৱানদাই মাতি থৈ গৈছে সি আকৌ মোক হে হয় নেকি ঐ মইচোন গমেই নাপাওঁ ঐ তই এইখন পৃথিৱীত থাকিলেহে গম পাবি হেই বিহুৰ লগত ফাল দামি নকৰ না বাবা ঐ সঁচাকে কৈছতো তই ঐ সঁচাকে কৈছো মিছাকে কম নেকি বাৰু তোক ঐ মনকন ঐ ময়ো তেতিয়াহ'লে ফটাকানিহঁতক খবৰটো দি থৈ আহোগে ঐ নেলাগে পলথিং আৰু ফটাকানিক তই খবৰ দিবলৈ যাব নেলাগে ঐ মোৰ ওচৰলৈ আহোঁতে সেই পালোৱানদাৰ লগত তেহেঁতি দুটাও আহিছিলে তোক ভেবেলাক পুতুকৰণক এই তহঁতৰ তিনিটাক মোকহে খবৰটো দি দিবলৈ কৈছিলে মই যামকে যাবই পৰা নাই নহয় তই এটা কাম কৰ নহ'লে এই ভেবেলাকে পুতুকৰণকে খবৰটো দি দিবিগে ঐ ঠিক আছে মই পুতুকৰণকে ভেবেলাকে খবৰটো দি থৈ আহোঁগে তেতিয়া ঐ মনকন ঐ পিছবেলা কেইটা বজাত বুলি ক'ম ঐ 4টা বজাৰ পৰা আখৰা আৰম্ভ কৰিম বুলি কৈছে ওকে মই আহিলো তেতিয়া দেই মনকন যা খবৰটো দিবলৈ খালি পাহৰি নাথাকিবি আকৌ এইবাৰ যিমান যি হলেও ঢোলডাল বজাব নাজানো যদিও বজাবলৈ শিকিব লাগিব দেই অসমীয়া হৈ যদি ঢোলটোকে বজাব নাজানো বেলেগ জাতি মানুহে কি কব হয় নাই এইবাৰ যেনেকে হলেও ঢোল বজাবলৈ শিকিবই লাগিব জানৈ আকাশখন ধুনীয়া জানৈ তৰাৰে জিলিকা জানৈ মোৰে মনৰ আকাশত জানৈ তুমি মোৰ মেনকা এইটো ইমান এটা ভাল লগা নাই গানটো বেলেগ এটা গাই চাওঁ ৰহ গান শুনিয়ে ঢোলৰ ৰগৰ শুনিয়ে নাচনি 3 পাক ঘূৰি নাচিব লাগিবতো গানো আলটো ফালটো হলে নহব ৰে লৰালি দুচিৰি গয়ে পাবা ধুবুৰী সময় পালে জান সোমাই যাবা মোৰে ভঙা জুপুৰিত গৈছিলো মই গৰমত বিচিছিলা মৰমত বাৰীৰে নেমু চিঙি জান সৰ্প দিলা গিলাচত চালা কালি নে পৰহিহে বিহুটো গৈছেহে আকৌ পালেহিয়ে কাৰ ঘৰত কেনেকে বিহু মাৰিছিলো কাৰ ঘৰত কেনেকে ৰহি খাইছিলো কাৰ ঘৰতহে আম লৈ কণীয়ে ভাজি মানেহে একদম লেটা থকা ৰহি খাইছিলো সেই সোপা গোটেই সোপা মনতেই আছে হাউতকে আকৌ বিহুডাল আহি পালেহিয়ে বিয়া পাতিম বুলি ছোৱালী চালো লখিমপুৰত গৈ ছোৱালীয়ে ক'লে দাদা নাযাও তোমালৈ ছোৱালীয়ে সুধিলে মোক চাকৰি বাকি দাদা কৰিছা তুমি কি জানা ভনীতি চাকৰি মোৰ কেঁকুৰা নাঙলটি এতিয়া বিহুলেহে কটীয়া মাহে এমাহে আছে তোৰ গাত বৰ বিহু লাগিলে নেকি ক'ত এমাহ আছে 10-12 দিন মান আছেহে হপাই সেইটোকে মই কটীয়া মাহে এমাহ থকা বুলি কৈছো বাদ দিয়া হে ককা তোমাৰ হে কটীয়া মাহ দীঘল মাহ মা কেনি গ'ল দেখিছিলা নেকি ভিতৰত নাই যে তই কি তোমাৰ মোক চকীদাৰ ৰাখি থৈছ নেকি কলে যায় কলে নেযায় মই চাই থাকিবলৈ আৰু এতিয়া আকৌ হে মাৰ কিহৰ হয় দৰকাৰ হলে 12টা বজাতে ককাই কথা কিছুমান যে কোৱা আৰু দেই মাক দৰকাৰ হোৱাও কি সময় থাকিব লাগে নেকি আনকালে এইটো সময়তচোন তই সেই ঢিটিঙালি কোবাই যেনি তেনি ঘূৰিহে ফুৰ আজি আকৌ মাৰ খৰঠাতে কেলে বা দৰকাৰ হল খেলি মেলিখন বকি পানী মোৰ মাথাটো গৰম কৰি নলবা দেই কলে গ'ল দেখিছা যদি কোৱা আজি বিহু আখৰা আছে ভাত কেইটামান খাই শুই লওঁ বুলি ভাবিছো মজা এইবাৰ মানে বিহু ফাটা ফাটি হব তহঁতৰ ফাটা ফাটি ধামাকা ফাটা ফাটি হব মাক ক'ত দেখিছা তুমি সেইটো কোৱা ক'ত থাকিব মাৰে ক'ত থাকিব এইটো সময়ত কলেনো যাব ভিতৰতে আছে চাগে কিবা কৈ চাগে যা ভালকে মই থাকিব লাগিব মই নাথাকিব লাগিলে সেইখন বিহুৱে হবনে পালোৱানদা থাকিব লাগিবতো পালোৱানদা বিহুত নাথাকিব লাগিলে ছোৱালীখিনি যিখিনিহে ইহঁতৰ মাজতে কাজিয়া লাগি মৰিব তহঁতি ল'ৰাখিনি এনে ভদ্ৰ নহয় তহঁতি এনে কাজিয়া নালাগ নহয় প্ৰথমতে খিং খাংকে তহঁতিহে লাগ
ওই যোৱা বছৰ প্ৰথমতে তইহে কাজিয়াখনা আৰম্ভ কৰিছিলি। ওই ঢোলৰ মাৰিলে মুনুকনৰ মূৰতচোন প্ৰথমতে তই টঙনিয়াই দিছিলি। এ ফেটেৰি, ওই মুখ আছে বুলিয়ে তেনেকুৱা জাহা তাহা কথা বলকি নাথাকিবি কিন্তু দেই। ওই ঘুচিয়াৰ দাঁত হৰুৱাই দিম আকৌ। হেয়া দেখিছানে, ওই আখৰা আৰম্ভ কৰিবলৈ পোৱাই নাই। তোমালোকৰ মানে হৈয়ে গ'ল নহয়। বাদ দিয়া এইবিলাক। মুঠৰ ওপৰত এইবাৰ বিহু যোৱা বছৰতকৈও ফাৰ্ষ্ট ক্লাছ হ'ব লাগিব কিন্তু। তেতিয়াহে গৃহস্থইও 2 টকা বেছিকে দিবলৈ ভাল পাব আকৌ, হয় নাই বাৰু? হওঁতে কথাটো হয়। ওই গৃহস্থই 2 টকা বেছিকে দিলে কি হ'ল? আমি ছোৱালী মুখাই আকৌ সেই খানাটো বাহিৰে বাকী একো ভাগেই নাপাওঁচোন। ওই তেনেকুৱা কথা নকবি দেই চেলেনি, তেনেকুৱা কথা নকবি বুলি ক'লো। যোৱা বছৰ কেলে তহঁতক খানা খোৱাৰ পিছত 100 টকা দিয়া নাছিলো নে? 100 টকা দিয়া নাছিলো বুলি ক'বলৈ আহিছ। তহঁতি পিছে কিমান লৈছিলি সেইটো মনত আছে নাই? হ'ব ওই আখৰা আৰম্ভ হোৱাই নাই, এতিয়া কাজিয়া আৰম্ভ নকৰিবা। এইবাৰ যোৱা বছৰৰ নিচিনা নহয়। ওই এইবাৰ ধন ভৰালি মইহে থাকিম। আমাৰো কিন্তু এক কথা, যোৱা বছৰৰ নিচিনা কৰিলে কিন্তু আমি এবাৰ বিহু নেনাচো আকৌ। এইবাৰ বিহু নাচি পোৱা পইচা যদি সমান ভাগ কৰিম বুলি কয়, তেতিয়াহে নাচিম। আমাৰ ছোৱালীবিলাকৰহে বেছি কষ্ট হয় নাই বাৰু চেলেনি? তো আমি ছোৱালীবিলাকে মামুলি নাচিব লাগে নেকি? আমাৰহে বেছি কষ্ট হয়। পিছত আকৌ সেই মামলেটটো ল'ৰাবিলাকেহে বেছি লয়। হ'ব তোমালোকে সেইবিলাক টেনচন ল'ব নালাগে। এইবাৰ ধন ভৰালি মই থাকিম নহয়। মই চবকে এবাৰ সমান ভাগ কৰি দিম। আৰু এটা কথা, তোমালোকৰ লগৰ কোনে নাচিব পৰা ছোৱালী আছে, সিহঁতকেইজনীকো আজি আখৰালৈ আহিবলৈ তোমালোকে খবৰটো দি দিবা। মই আকৌ চবকে চিনি নাপাওঁ নহয়। ঠিক আছে খবৰটো দি দিম বাৰু। মা ভাত আনা সোনকালে ভাত আনা, ভোক লাগিছে। আজি হাই থা মাটিত পৰিল নেকি? কেলে নহয় আনকালে যিটো মানুহক ভাত খাবলৈ মাতি ভাগৰ লাগি যায়, আজি সেইটো মানুহে আগতীয়াকে ডাৰ্নিঙত বহি ভাত বুলি চিঞৰি আছ যে। সেয়াহে কথা। ভোক লাগিলে ভাত খুজিলেহে হাই থাহে মাটিত পৰে বোলে। সেইটো কাৰণেতো মই দিনত নাখাওঁ। জানো পাই, তই যিটো সময়ত ভাত বিচাৰিছ, এইটো সময়ত মাৰে তোক ভাত দিয়ে নে খেদা দিয়ে মাৰেহে জানিব। মা ক'ত সোমাই আছাগে? অথনিৰ পৰা ভাত বুলি চিঞৰি আছো, নাই শুনা নেকি? এনেকুৱা ভোক লাগিছে মোৰ এতিয়া। ভোকতে মানে সেই পেটু নাই ছিগি ওলাই ল মাৰিব দেই। আনকালে যিটো মানুহক ভাত বাৰী ভাত খাবলৈ চিঞৰি আমনি লাগি যায়, সেইটো মানুহে আজি আগতীয়াকে ভাত খাবলৈ বহি আছেহি যে। কাহিনীটো কি হয় বোপাই? কাহিনী একো নাই মা, একো নাই। আজি 4টা বজাৰ পৰা বিহু আখৰা আছে। তাকে বোলো আখৰালৈ যোৱাৰ আগত ভাত কেইটামান খাই 1 ঘণ্টামান জিৰণি লৈ লওঁ, তেতিয়াহে নাচি ভাল লাগিব। সেইটো কাৰণে খুজিছো, আনাগে যোৱা, ইমানকে উকালতি কৰি থাকিব নালাগে। তেজ খোৱা, কথা নাই বতৰা নাই, ফুৱাই কলে মাৰি দিছ। মুনুকনহঁতৰ ঘৰৰ পৰা আহোগে। আজি আবেলিকে বিহু আখৰা কৰা কথা আছে। তাকে সময়টো সুধিবলৈ পাহৰিলো। কিমান সময়ৰ পৰা আখৰা হ'ব সেইটোকে সুধি আহোগে। যাম আৰু আহিম, বেছি দেৰি নহয়। ইমানকে টেটুডাল ফালিব নালাগে দিয়া। চাবি আকৌ, মই কিন্তু বিচাৰি আনিবলৈ যাবলৈ পালে কথা বেয়া হ'ব। কৈ থলো এতিয়াই। ল'ৰাহঁতে বিহু নাচ শিকিবলৈ লৈছে, ভালেই হৈছে বাৰু দেই। নহ'লে আজিকালি গাঁৱত ভাল বিহু এখন দেখি নোপোৱা হ'লো আৰু। ভাল বিহু চাবলৈ মন গ'লে সেই ষ্টেজলৈ গ'লেহে চাবলৈ পাবা, নহ'লে নিজৰ ঘৰৰ চোতালত চাবলৈ নোপোৱা আৰু আজিকালি। অকলে চোতালত থিয় হৈ কি ভূ ভুৱাই আছো? দৌতি, অকলে কি ভূ ভুৱাব হয়? গাঁৱত হেনো আজিৰ পৰা বিহু আখৰা কৰা কথা আছেও। তাকে আমাৰ ল'ৰাটোৱে মুনুকনৰ ওচৰলৈ গৈছে কেইটা বজাৰ পৰা আখৰা কৰিব সুধি আহিবলৈ। সেয়াকে কৈছো বোলো, আজিকালি গাঁৱত ভাল বিহু এখন চাবলৈ নোপোৱা হ'লো আৰু। ভাল বিহু এখন চাবলৈ মন গ'লে 3 মাইলমান আঁতৰত সেই ষ্টেজৰ প্ৰগ্ৰেম চাবলৈ গ'লেহে যোৱা, নহ'লে ঘৰৰ চোতালত ভাল বিহু এখন চাবলৈ নোপোৱা আৰু। কথাটো হয় কিন্তু দেই পেটুৱা, একদম সঁচা কথা এটা কৈ দিলা। আগতে আমাৰ দিনত চ'তৰ 1 তাৰিখ সোমাল মাত্ৰ ৰক্ষা নাই আৰু, গোটেই ঢোলে গুমাই থাকিব গাঁও। আজিকালি ফুচ। বহাগলে 1 সপ্তাহমান থকাত ঢোলৰ মাত শুনিবা, খুটুং খাটাং বজালে কি নবজালে, হুঁচৰি গাবলৈ ওলালে। হয় দৌতি, কি ক'ব আৰু, উপায়ো নাই। আজিকালি সময়ো যি, সময়ৰ লগে লগে মানুহৰ ব্যস্ততাও যিহে বাঢ়িছে, ক'তনো বাৰু এমাহ বিহু শিকিবলৈ সময় পাই হয়। আহক ভিতৰলৈকে যাওঁ, ভিতৰতে বহি কথা পাতোগে আহক। ফটাকানিডাল এতিয়ালৈকে আহি পোৱাহিয়ে নাই যে। এইকেইটাই বিহুৱে শিকিবনে কি হয়? পালোৱান দা, মই আহি পাই গলো। বলক সোনকালে যাওঁ। সিহঁত মুখা ৰখিয়ে আছে নি ঠিকনা নাই। বা ফটাকানি, তোমাৰ আয়ুস বহুত দীঘল দেই। নাম লওঁতে মানুহ আহি হাজিৰ হৈ গলা। পালোৱান দা, মোৰ আয়ুস 1 বছৰ 2 বছৰ নহয়, 120 বছৰ আছে। মামুলি দিন জীয়াই থাকিম বুলি ভাবিছে। বাপৰে বাপ, ভগৱানৰ কেনেবাকে তোমাক চকুমুদি আয়ুসটো দি দিয়া নাইতো। সেইটো আকৌ মই কেনেকে জানিম? আহক এইবিলাক কথা পাতি থাকিলে সেই বিহু আখৰালে দেৰিয়ে হ'ব। সোনকালে যাওঁ আহক। ব'লা। মুনুকনহেঁত গৈ ৰখিয়ে আছে নেকি ঠিকনা নাই। টাইমো ভালেমান হ'ল নহয়। মুনুকন, আকৌচোন 4টা বজাৰ পৰা আখৰা আৰম্ভ কৰাৰ কথাই আছিলে।
ঐ এতিয়ালৈকে বাকী মখা দেখা দেখিয়া নাই যে আজি নহবই নেকি হ'ব হ'ব কেলে নহব পালোৱান দাই কৈছে যেতিয়া হ'বই ৰৈ কিবা ভাগৰহে লাগি গৈছেগে দে অথনিৰ পৰা ৰখি আছো এতিয়ালৈকে মানুহৰ দেখা দেখিয়ে নাই তো ঢুলীয়া বুলি ক'লে নাচনীতকে আগে আহি সাজি হৈ থাকিব লাগে তেতিয়াহে ভাল লাগে ঐ মই কি ঢুলীয়া নহয় নেকি মইচোন তহঁততকে আগতে আহিলো এনে গোটেই মঘাই উজাটো নহয় সি ভালকে ঢোলটোকে বজাব নাজানে কাণত ঢোলটো লৈ আছ বুলিয়ে ঢুলীয়া হৈ গলি নেকি তই ঐ থেতেৰি মুখ আছে বুলিয়ে তেনেকুৱা জাহা তাহা কথা কৈ নাথাকিবি দেই কিবা উষ্মা উঠিব ঢোলটোকে দলি মাৰি পঠিয়াম আকৌ ঐ কি হৈছে মুনুকণ ঐ বিহু আখৰা হোৱাই নাই ঢোল দলি মাৰি পঠিয়াম বুলি ক'লা যে দেখিছে নাই পালোৱান দা থেতেৰিজনী আকৌ কিবা উলোটা পুলোটা বকি আছে হ'ব এতিয়া কাজিয়া সামৰণি মাৰিব লাগে আৰু আখৰা ধৰিব লাগে তেতিয়াহ'লে তহঁতি চবে ঢোল লৈ লৈ আহিছ যে অকল কি পুতুকণহে নাচিবি নেকি হেই মই ক'ত নাচিম মই টকা বজাম আকৌ আজি যেনিবা টকাটো অনা নাই বনাই ল'ব লাগিব এটা তহঁতি যদি চবে ঢোলে বজাও আৰু পুতুকণে যদি টকা বজাও তেতিয়াহ'লে নাচিব কোন অকল আমিখিনি নাচিম নেকি এইজনী কথা কৈছে শুনা ঢোল নবজালে টকা নবজালে তহঁতি কি নাচিব পাৰিবি নেকি আমি যদি গোটেই সোপাই নাচোৱে তেতিয়াহ'লে ঢোল টকা পেঁপা তাল এইবিলাক বজাব কোনে হয় নাই বাৰু পালোৱান দা এনে একেবাৰে বৰ ঢুলীয়াটো নহয় এনে টুং টুঙে বজাই থাকিব ভালকে চেও এটা মাৰিব নাজানে নাচিবলৈ কিবা অসুবিধাই লাগে কঁকালটো ভাঙিব লাগে কেনিবা ভাগি জাগি কেনিবা নাচিব নাজানে চতালখন ডেকা বুলি ক'বলৈ আহিছে শুনা সেইটো কথা নহয় যদি কোনটো কথা হয়নো ঢোল তাল নবজালে তহঁতি নাচিব পাৰিবি নেকি কিবা পেট পেটিয়া ইমানকে পাতিহা আগতে পেট পেটাই নাথাক এনেকে হ'লে আমি নাচিবলৈ নাই কৈ দিলো কিন্তু আমি নাচিবলৈ নাই অকল কিবা ছোৱালীখিনিয়ে কষ্ট কৰিম নেকি ল'ৰাখিনি মানে অকল থিয় হৈ থাকিবি তো ইমান ঢোল নালাগে নহয় অকল পালোৱান দাই ঢোল বজালেও হ'ব তহঁতি কেইটাই ঢোল থৈ দে এবাৰ ছোৱালী নাচিম এবাৰ ল'ৰা নাচিবি তেনেকে অদলা বদলা কৰি নাচিব লাগিব নহ'লে কিবা গোটেই বিহুখনত আমি অকল নাচিব পাৰিম নেকি চেলেনি বৰ পেট পেটাই নাথাকিবি নাচিবলৈ মন আছে যদি নাচ আৰু নাচিবলৈ মন নাই যদি ইয়াৰ পৰা যা মিছাতে সময়বিলাক খৰচ কৰি নাথাকিবি একদম ৰাইট কথা কৈছ কিন্তু পুতুকণ মুঠৰ ওপৰত আমি ঢোল বজাম বুলি কৈছো যেতিয়া আমি ঢোল বজামে তহঁতি নাচিলেও নাচিবি নেনাচিলেও নাই ইমান তহঁতৰ তাহি কথা নে তেতিয়াহ'লে আমিও নেনাচো আকৌ আমি তহঁতিয়ে নাচ তহঁতিয়ে বিহু পাত আমি যাওঁ তেতিয়াহ'লে হেই কি হৈছে এইবিলাক ৰবাচোন ৰবা এনেকে হ'লে বিহু নহ'ব নহয় চবে মিলা মিলিকেহে বিহুখন পাতিব পাৰিম দেখিছে নাই পালোৱান দা ইহঁতে আমাৰ কথা নেমানে চবে যদি ঢোলকে বজাবলৈ হয় তেতিয়াহ'লে নাচিব কোন অকলতো আমি নাচিব নোৱাৰো এতিয়া যেনিবা শিকোতে শিকিম কিন্তু পিছত মানুহৰ চোতালত বিহু মাৰিবলৈ যাওঁতে অকল আমিখিনিতো জপিয়াই থাকিব নোৱাৰো ল'ৰাখিনিও নাচিব লাগিব নহ'লেচোন আমি ভাগৰি যাম তহঁতিবোৰ কি নাচনী নামত কলংক নেকি হা পুতুকণ ৰবাচোন ৰবা মিলা মিলি মাজেহে বিহুখন হ'ব চেলেনীয়ে কোৱা কথাটো মিছা নহয় বাৰু চবে যদি ঢোলকে বজাওঁ তেতিয়াহ'লে নাচিব নকোন তোমালোকেওতো নাচিব লাগিব গতিকেলৈ আমাৰ বিহুত ঢোল দুটাহে থাকিব এটা মই বজাম আৰু এটা তোমালোক চবেই অদলা বদলাকে বজাবা হ'বনে নহ'ব মই এইবাৰ ঢোল বজাবলৈ শিকিম বুলি শপত খাই থৈছো গতিকেলৈ মই ঢোল বজামেই নহ'ব দে পালোৱান দা এইবাৰ বিহুত ঢোল বজাবলৈ শিকিম বুলি ময়ো কিন্তু শপত খাই থৈছো গতিকেলৈ ময়ো ঢোল বজামেই ময়ো নাচিবলৈ নাই কিন্তু দেই ময়ো ঢোলহে বজাম ভালকে বজাব নাজানোৱে এইবাৰ বজাই শিকিম বুলি ভাবিছোহে ময়ো হ'লে নাচিবলৈ নাই কিন্তু দেই মই টকা এটা বনাবলৈ অৰ্ডাৰ দিলোৱে এইবাৰ বিহুত মই টকাহে বজাম এইখন কি হৈছে আকৌ চবে যদি তোমালোকে নিজে নিজৰ মতে থাকা তেনেকে হ'লেচোন বিহু পাতিবলৈ অসুবিধাই হ'ব সুবিধাই হওক বা অসুবিধাই হওক মুঠৰ ওপৰত মই নাচিবলৈ নাই ঢোল বজাবলৈ আহিছো যেতিয়া মই ঢোলেই বজাম তহঁতিবোৰ এনেকে অকৰা মৈত উঠিলে কেনেকে হ'ব পালোৱান দাই ঠিক কৈছে এখন বিহুত দুটা ঢোলে যথেষ্ট এটা পালোৱান দাই বজাব আৰু এটা তহঁতি অদলা বদলাকে বজালে হৈ গ'লচোন দুটা ঢোল বজাই থাকিবি এটা তাল বজাব আৰু এটা টকা আৰু পেঁপা বজাব বাকী দুটা নাচিবলৈ ওলাই পৰিবি তহঁতি ভালে হ'ব হয়নে আমি দুটাই মানে সেই বেং জপিয়াই থাকিম নেকি তহঁতকনো বেং জপিয়াবলৈ কোনে ক'লে নাচিবলৈহে কৈছে কিবা থেতেৰি তই বেছি পেট পেটাই নাথাকিবি কিন্তু দেই কিবা উষ্মা উঠিব ঢোলকে দলি মাৰি পঠিয়াম ৰবাচোন ৰবা এই আখৰালে আহি তোমালোকে কাজিয়া নেলাগিবা আকৌ এনেকে চবে নিজে নিজৰ মতে থাকিলে নহ'ব নহয় এনেকে হ'লেচোন আমাৰ বিহুখনে নহ'ব চবে মিলা মিলিকে কৰিলেহে বিহুখন পাতিব পাৰিম হয় নাই বাৰু পালোৱান দা চেলেনি তই বৰ পেট পেটাই নাথাকিবি কিন্তু দেই অথনিৰ পৰা মই চাই আছো তোৰ মুখখন অকণমান বেছি চলিছে নাচিবলৈ মন আছে যদি নাচিবি আৰু নাচিবলৈ মন নাই যদি চিধা ৰাস্তা ধৰিবি এনেকে মাজতে আৰু নলগাবি তই এনেকে ইমান কেউন লগা বিহু দলত মই হ'লে নাচিবলৈ নাই দেই চেলেনি থেতেৰি তহঁতি নাচিলে নাচ নেনাচিলেও নাই মই হ'লে নেনাচো মই আহিলো দেই যা মহাত্মা গান্ধী তই নেনাচিলেও নাই তই নেনাচিলি বুলি কি বিহু নহ'ব নেকি আমাৰ এনেকে হ'লে ময়ো নাচিবলৈ নাই দেই ময়ো যাওঁহে ময়ো যাম এনেকুৱা খেলি মেলি লগা বিহু দলত মই নাচিবলৈ নাই দেই এনেকে হ'লে কেনেকে হ'ব ৰবাচোন তোমালোকে ৰবা যাবলৈ দিয়ক হে পালোৱান দা যাবলৈ দিয়ক অলপ বেছি দেখুৱাইছে আকৌ আমি কেইটা আছো নহয় আমি কেইটা এবাৰ বিহু মাৰিম চেলেনি নাচি দিয়া
নেনাচো দেই, নেনাচো নেনাচো, ময়ো নেনাচো। তহঁতৰ নিচিনা অকামিলা মানুহৰ লগত নাচিবলৈ নাই। যোৱা বছৰটো ঠগিলিয়ে, এই বছৰ ঠগিবি তহঁতি। ঐ জাপৈ, তই যাওঁ নে থাক ক'ব নোৱাৰো দেই, মই হ'লে আহিলো। ঐ ৰ ময়ো যাওঁ ৰ, এহঁতৰ লগত বিহু চিহু নাচিবলৈ নাই। আমি গোটেইকেইজনীয়ে মিলি লাগিলে জেং বিহুকে মাৰিম ব'ল। ঠিক কৈছ জাপৈ, আমাৰ সেই জেং বিহুখনে ঠিক আছে ব'ল। জেং বিহু মাৰেগে তেহেঁতি। বাদ দে হে মুনুকণ, সিহঁতৰ লগত আমি মাথা মাৰি থাকিবলৈ নাই নহয়। পালোৱান দা বজাওক, আমি এইবাৰ ঢোল বিহুকে মাৰিম তেতিয়াহ'লে। হেল্ল' গাইজ, ভিডিঅ'টো আজিলৈ ইমানেই। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক এটা কৰি কমেণ্ট এটা মাৰি দিবলৈ অকণমানো নাপাহৰিব। আৰু যদি আপুনি আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো বজাই দিবলৈ অকণমানো নাপাহৰিব।